মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিব, সেইটো তেওঁ বুজি নাপায়। তেওঁ যদি ৰিক্সা চলালেহেঁতেন, হিমন্ত বিশ্ব শৰ্মাই ৰিক্সা চলালেহেঁতেন, তেওঁ গম পালেহেঁতেন কিমান কষ্ট হয়। 5 টকাৰ জেগাত 4 টকা দিব দিছে। মই এনেই আপোনাক 20 रुपये के भाड़ा 10 रुपये यूरिया सिंगारी महंगी है, तो 20 रुपये के भाड़ा 10 रुपये मांगे। 4 लाख का हो जाए, चला जाए बाईपास, ये लोग 20 रुपये के भाड़ा लेके जाए, लेकिन हम नहीं गए, हम नहीं गए। दिन भर में 10 रुपया 20 रुपया 30 रुपया हम लोग का कमाई होता है। रुपया हो गया, अल्लाह शाम को बर्बाद कर दिया। अभी तो हमारा मुख्यमंत्री बोल रहे हैं कि अगर कोई रिक्शा 5 रुपया हो तो 4 रुपया दीजिए, कम दीजिए, तो इसके बारे में आप लोग क्या कहते हैं? आपका के मुख्यमंत्री बोल रहे हैं कि अगर 5 रुपया रिक्शा भाड़ा हो तो 4 रुपया दीजिए, कम करके दीजिए। कम कर दिया, वो लोग 20 रुपया था, 10 रुपया दे। अच्छा ठीक है, आप लोग बहुत मेहनत करते हैं और इसलिए मैंने आपका रिक्शा पे प्लान नहीं हुआ, लेकिन आप लोग बहुत मेहनत करके चलते हैं, इसलिए मेरे तरफ से आपको ये हादिया दे रहा हूँ। मोर फाলৰ পৰা দি আছোঁ, যিহেতু আপোনালোকে বহুত কষ্ট কৰি চলে। এনেই দিলোঁ 10 টকা। মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিব, সেইটো তেওঁ বুজি নাপায়। তেওঁ যদি ৰিক্সা চলালেহেঁতেন, হিমন্ত বিশ্ব শৰ্মাই ৰিক্সা চলালেহেঁতেন, তেওঁ গম পালেহেঁতেন কিমান কষ্ট হয়। 5 টকাৰ জেগাত 4 টকা দিব দিছে। মই এনেই আপোনাক যিটো কথা কৈছে যে ৰিক্সাৱালাসকলৰ ভাড়া 5 টকা হ'লে 4 টকা দিব লাগে, তেওঁ যিটো কথা কৈছে মুখ্যমন্ত্ৰীয়ে, গতিকে আমাৰ দাবী হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি ৰিক্সা চলালেহেঁতেন, 1 কিলোমিটাৰ চলালে তেওঁ গম পালেহেঁতেন কিমান কষ্ট হয়। আৰু তাৰ পিছতো এই গৰীব মানুহে যিসকলে ৰিক্সা চলায়, আজি নিজৰ জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকক মানে ভাড়াটো উচিত ভাড়া নিদিবলৈ তেওঁ যিটো কথা কৈছে, গতিকে আমাৰ দাবী হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো অন্যায় কৰিছে, মানুহক ৰিক্সা ভাড়া কম দিবলৈ কৈ, আমি ৰিক্সাৱালাসকলৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে। তেওঁলোক দুখীয়া মানুহ কষ্ট কৰি চলে। মই আপোনালোকৰ ৰিক্সাত উঠা নাই, কিন্তু আপোনালোক দুজনক মোৰ ফালৰ পৰা 10 টকা 10 টকাকৈ মই এনেই আপোনালোকক ৰিক্সাৱালাসকলক আমি অসমৰ ৰাইজক দাবী জনাইছোঁ যে আপোনালোকে ৰিক্সাৱালাসকলৰ ভাড়া যদি 10 টকা হয়, আপোনালোকে লাগিলে 15 টকা দিব, 15 টকা হ'লে 20 টকা দিব। ৰিক্সাৱালাসকলক আপোনালোকে অসুবিধাটো বুজি পাব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কৈছে 5 টকা ভাড়া হ'লে 4 টকা দিব লাগে, ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে এইবিলাক কথা নকৰিব। তেওঁলোকে যিমান কষ্ট কৰি নিজৰ জীৱন চলায়, সেইটো ৰাইজে বুজি পাব। লাগিলে তেওঁলোকক 2 টকা ভাড়াকৈ বেছি দিব। মুখ্যমন্ত্ৰী অসমত কাজিয়া লগাব বিচাৰিছে, সেই কথাত আপোনালোকে ভুল নাযাব। অসমৰ ৰাইজক আহ্বান জনাইছোঁ।